তুমি এতিয়া ইয়াৰ পৰা যোৱা বিদায় লোৱা কাৰ পৰা বিদায় ল'বলৈ কৈছে কৃষ্ণৰ পৰা ভাগৱতৰ একাদশ স্কন্ধত ভগৱানৰ ভকতৰ প্ৰতি প্ৰেম অতি প্ৰকটকে দেখাইছে উদ্ধৱে কৃষ্ণক সাৱটি ধৰি ভোক ভোককে কান্দিছে যে হে মোৰ ঈশ্বৰ ভগৱান তুমি মোক এৰি যাবা মোৰ হৃদয়খনে সেইটো সহিব পৰা নাই মোৰ গোটেই দেহটো জ্বলিছে পৰিছে কৃষ্ণই কৈছে তুমি কিয় ইমান কান্দিছা তুমি অকল মোৰ পৰা বিচ্ছেদ নোহোৱা মইতো তোমাৰ পৰা বিচ্ছেদ হোৱা বেদনাটো দুইজনৰ সমানেই অথচ তুমি কান্দিছা আৰু মই ইখন ইখন হাঁহি আছো এই বুলি কৈ হাঁহি থকা কৃষ্ণই উদ্ধৱক সাৱটি ধৰি চতুৰ্ভুজ ৰূপলৈ আহি গৈছে শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি হাঁহি থকা কৃষ্ণ এইবাৰ চতুৰ্ভুজ ৰূপলৈ আহিছে আহি উদ্ধৱক সাৱটি ধৰি মুখখন উদ্ধৱৰ পিঠিৰ ফালে দি তেওঁৰ পিতাম্বৰ খনেৰে কৈছে বৈ অহা চকু পানীখিনি বচিছে ভগৱানৰ ভকতৰ প্ৰতি যিটো প্ৰেম ভাগৱতৰ একাদশ ইমান গভীৰ কৰি কিয় দেখুৱাইছে কাৰণ কিবা এটা আছে এনে ওপৰৰ পৰা কাহিনীটো জানিবৰ কাৰণে কৃষ্ণ এয়া কৰা নাই কৃষ্ণৰ এটা নাম কি ভগৱান কৃষ্ণৰ এটা নাম হল ভকত বৎসল মানে ভকতক পুত্ৰ কন্যাতকৈ বেছি ভাল লাগে একমাত্ৰ ভগৱান কৃষ্ণ যি ভকতক সংগ দিবৰ কাৰণে 16,108 গৰাকী ভাৰ্যাগিৰী পাণ্ডৱৰ লগত সভাসদ হৈ থাকিল দ্বিতীয়জন ঈশ্বৰৰ অৱতাৰ লোৱা নাই সেইটো কাৰণে ভগৱান কৃষ্ণই যদি চাই দিয়ে কি হয় যিসকলৰ মনত কামনা আছিলে কামনাবিলাক লৈ যায় কৃষ্ণৰ দৃষ্টিত কি থাকে আগতেও আছিলে এতিয়াও আছে ভৱিষ্যতেও থাকিব ভগৱান কৃষ্ণৰ দৃষ্টিত অমৃত আছে কি অমৃত আছে যদি কৃষ্ণই কেনেবাকে চাই দিয়ে মৃতবিলাক চব চৈতন্য হৈ যায় অজ্ঞানীসকল দিব্যজ্ঞানী হৈ যায় দুখী কাপীসকল আনন্দত আত্মহাৰা হৈ যায় কিয় কৃষ্ণ নিজেই অমৃত কিন্তু কৃষ্ণৰ অমৃত গুণটো কেনেকে আছে একাদশত সেইটো দেখাইছে কৃষ্ণৰ অমৃতখিনি বাকি দিলে কাক উদ্ধৱ যেতিয়াই উদ্ধৱে সোধা সম দম দয়া ক্ষমা হয়নে কৰ্ম অকৰ্ম বিকৰ্ম এই সমস্তবিলাক প্ৰশ্নৰ উত্তৰ দি যেতিয়াই উদ্ধৱৰ মনৰ সংশয় দূৰ কৰিছে তেতিয়াই কৃষ্ণই তেওঁৰ অমৃতখিনি উদ্ধৱক দিলে কৃষ্ণটো অমৃতেই তেওঁৰ অমৃতখিনি বৈকুণ্ঠলৈ ল'বলৈ হ'ব জানো নহ'ব এই জগতত থৈ যাব লাগিব নহ'লে আমি জন্মৰ পৰা কালকুটকে খাই আছো কিহকে খাই আছো হয় নে নহয় হা ভালকে চিন্তা কৰি চাব লৈছো ন আমি জন্মৰ পৰা দিহেই পান কৰি আছো হয়নে আমি অমৃত পান কৰিবলৈ শিকাই নাই বিহিটো ক'ত আছে আমাৰ মনত আছে
আমুকটো নহ'লে নেখাওঁ, আমুকটো পিন্ধিবলৈ নেপালে নেযাওঁ, আছেনে নাই এইবিলাক? হয়নে? মাত বোল বন্ধ যদি বিচৰা পানী নিদিয়ে, হয়নে নহয়? ঐ সিয়া খালৰ পুলি, হয়নে? কৃষ্ণই কি বিচাৰিছিলে গোপীসকলৰ পৰা? গোপীসকলে দধি মঠি মঠি মন্থন কৰি সিকিৰাত তুলি ওপৰত আনি লয়, বান্দৰে যাতে খাব নোৱাৰে, বেলেগে যাতে চুব নোৱাৰে, কেৱল কৃষ্ণকে দিয়ে। কিন্তু কৃষ্ণক দিয়া নহয়। লক্ষ্যটো কি? কৃষ্ণ। গতিকে আপোনালোকেও মনতে সদায় ভাবক, এই জগতলৈ যেতিয়া আমি আহিলো, এদিনটো আমি যাবই লাগিব, হয়নে নহয়? যোৱাৰ ৰাস্তাটো যাতে আনন্দময় হয়, যোৱাৰ ৰাস্তাটো যাতে বিষাদৰ নহয়, দুখৰ নহয়, কষ্টৰ নহয়, আমি যোৱাৰ ৰাস্তাটো যাতে আনন্দময় হয়। এই যোৱাৰ ৰাস্তাটো আমি আনন্দময় কৰি ল'বলৈ কি কৰিব লাগিব? এই প্ৰেম কৃষ্ণ, আনন্দ কৃষ্ণ আমি ভক্তি কৰিব লাগিব। ভগৱান কৃষ্ণই চাই দিলে কি হৈ যায়? বেয়াবিলাক ভাল হৈ যায়। তাৰ প্ৰমাণ কি? দম গুহৰ গৃহত জন্ম লৈছিলে শিশুপাল, হাত 4 গণ, নেত্ৰত তিনিটা, আকাশবাণী হ'ল, যিজনে কোলাত ললে 2খন হাত খহি যাব, 3 নম্বৰ নেত্ৰটো ঢাক খাই যাব, সেইজনৰ হাততে আৰু মৃত্যু হ'ব। আৰু তেতিয়াহে শিশুপাল স্বাভাৱিক হ'ব, নহ'লে অস্বাভাৱিক। 4খন হাত, 3টা চকু, কোনেনো লাগে নাই শিশুপালক শিশুতে? দমগোষ ৰজা, হয়নে? সকলোৱে লৈছেগে, কিন্তু একো চিহ্ন নাই, একেই 4খন হাতৰ ভৰত অস্থিৰ। এদিন ৰাম কৃষ্ণ গ'ল, শিশুপাল য'ত আছে দমগোষৰ ঘৰলৈ। মাক সম্বন্ধত পেহীয়ে কয়, বোলে পেহী পোনাটো ক'ত আছে? এই পোনাটো তোমাক দেখুৱাবলৈ মনেই যোৱা নাই। বোলে কিয়? বোলে তাৰ হাত 4খন নহয়, তাৰ চকু 3টা নহয়, হয়নে? ইমানখিনি লোক আহি, সমস্ত ৰাজ্যৰ পৰা আহি সাধুখণ্ড মহন্ত সকলোৱে কোলাত লৈ ভাল ভাল কৰিলে, ভাল নহ'ল। কৃষ্ণই শিশুটোক কোলাত লৈ ক'লে, তুমি অনন্য সুন্দৰ হোৱা। 4খন হাত 2খন লগে লগে লীন গ'ল কৃষ্ণ। চতুৰ্ভুজ কৃষ্ণহে, বেলেগ নহয়। চতুৰ্ভুজ কৃষ্ণৰ ভকত, ভকতে ভগৱানৰ স্পৰ্শ পাব লাগিব, হয়নে? শিশুপাল ভকত আছিলে, আগৰ জনমত বৈকুণ্ঠৰ পাৰিষদ আছিলে, কৰ্মৰ ফলত আহি তেনে হৈ জন্ম ল'লে, আৰু কি হ'ল? 3টা নেত্ৰ গুচি 2টা নেত্ৰ হ'ল। শিশুপালৰ মাকে কৃষ্ণক স্তুতি কৰি কৰি কৈছে, হে কৃষ্ণ, আকাশবাণী হৈছিল, যি ল'লে ইয়াৰ জীৱন স্বাভাৱিক হ'ব, দৰ্শন সুন্দৰ হ'ব, সেইজনৰ হাততে বোলে ইয়াৰ মৃত্যু হ'ল, হয়নে? গতিকে মোৰ পুত্ৰইটো তোমাক যদি দুখ নলগায়, তুমিতো কেতিয়াওতো নেমাৰা, হয়নে বাৰু? গতিকে মোৰ এটা প্ৰাৰ্থনা, বোলে কি? মোৰ পুত্ৰৰ 100টা দোষ ক্ষমা কৰি দিবা। কিমানটা অপৰাধ ক্ষমা কৰি দিবলৈ ক'লে? 100টা অপৰাধ, হয়নে বাৰু?
ভাগৱতৰ 10ম স্কন্ধত আছে ৰাজসূয় যজ্ঞ। যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ। এই ৰাজসূয় যজ্ঞলে শিশুপালো আহিছিলে। পিতামহ ভীষ্মই আজ্ঞা কৰিলে ৰাজসূয় যজ্ঞৰ অগ্ৰভাগ বাসুদেৱ কৃষ্ণক দিব লাগে। বোলে কিয়? এওঁ এই জগতৰ প্ৰতি জগতৰ প্ৰতি কৃষ্ণ ঈশ্বৰ ভগৱান, এওঁতকে শ্ৰেষ্ঠ বেলেগ জগতত কোনো নাই। কবলেহে পালে শিশুপাল জাপ মাৰি আহিলে হাতত অস্ত্ৰ লৈ। বাকী ৰজাবিলাকক একগোট কৰিলে, এই গৰখীয়াৰ ল'ৰাটোক কিয় অগ্ৰভাগ দিব? হয়নে? কৃষ্ণৰ চৰিত্ৰও বেয়া, নাৰী কেলেংকাৰী আছে বুলি কৈছে শিশুপালে। ইয়াৰ বদনাম বহুত। ই যলৈ যায় তাতে অথন্তৰ হয়। মই 4খন হাতেৰে বেছি বলৱান আছিলো, ই মোক কোলাতকৈ 2খন নাইকিয়া কৰি দিলে। ই কমাবহে পাৰে, বঢ়াব নোৱাৰে। এনেকে গালি পাৰি আছে। কৃষ্ণই আঙুলি মূৰত হিচাপ কৰি কৰি গৈ আছে। 100টা গালি কৃষ্ণক পাৰিলে, কৃষ্ণই একো কৰা নাই। 100টা গালি পৰাৰ পাছত শিশুপালে মহাবৈষ্ণৱ ভীষ্মৰ কথা বেয়াকে কৈছিলে। 100টা গালি পৰাৰ পাছত শিশুপালে ধৰ্মপুত্ৰ যুধিষ্ঠিৰৰ কথা বেয়াকে কৈছিলে। 100টা গালি পৰাৰ পাছত শিশুপালে পাণ্ডৱৰ কথা বেয়াকে কৈছিলে। লগে লগে চক্ৰক আহ্বান কৰি দিলে, মই ভগৱানে মোক যিমান বেয়াকে কোৱা মই ক্ষমা কৰি দিম। মোৰ ভকত বৈষ্ণৱক যদি কোনোবাই বেয়াকে কয়, বেয়াকে চাই, বেয়াকে ভাবে, মই তাৰ কাৰণে কান্দো। বুজি পাইছেনে বাৰু কথাটো? ভগৱন্ত প্ৰেম, ভকতি ভকত বৈষ্ণৱ। ভকত বৈষ্ণৱক দেখি যদি আপুনি আশীৰ্বাদ ল'ব পৰা নাই, তেতিয়াহ'লে এই তাত চাকি ধূপ জ্বলাই একো নাপায়, একো নাপায়। এইটো খাটাং। চৈতন্য বস্তুৱে আশীৰ্বাদ দিব লাগিব। ভগৱানৰ ভকত বৈষ্ণৱ ঈশ্বৰৰ চৈতন্য মূৰ্তি। সেইটো কাৰণে গীতা ভাগৱত পাঠৰ কাৰণে ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি আনি চৰণ ধুৱাই সেৱা সৎকাৰ কৰি আশীৰ্বাদ লৈ ভকতৰ মুখপদ্মে ভাগৱত কথা শুনা যায়। কিয়? ভকতত ভকতি হলেহে ভগৱানত প্ৰেম হ'ব। উদ্ধৱ কৃষ্ণৰ এজন ভকত। কৃষ্ণই কৈছে মোৰ গুণ, মোৰ মহিমা, মোৰ লীলা অনন্ত, সীমা নাই, কিন্তু মোৰ ভকতৰো মহিমা কম নহয়। ভাগৱতৰ 11 স্কন্ধত মোৰ লগতে মোৰ ভকতজনৰো মহিমা দেখুৱাইছো। চোৱা, উদ্ধৱে মোক পাইছে যদিও মই তেওঁৰ পৰা আঁতৰি থাকিম বুলি ব্যাকুল হৈ কান্দিছে। কিয়? সেয়াই ভকতৰ কৃষ্ণ প্ৰেম। কৃষ্ণ প্ৰেম শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ হৃদয়ত ভকতিৰ প্ৰেম গভীৰ হ'ব। ভগৱানৰ ফটোখনত ধূপ ধূনা জ্বলাই মই তোমাক ভাল পাওঁ বুলি ক'লে নহ'ব। ভগৱানৰ ভকত বৈষ্ণৱক দেখি তোমাৰ ঈশ্বৰ মূৰ্তি এয়াই বুলি শ্ৰদ্ধা ভক্তি কৰিব জানিব লাগিব। নহ'লে উদ্ধৱক 11 স্কন্ধত কৃষ্ণই যিটো ভকতৰ প্ৰতি প্ৰেম আৰু ভগৱানৰ প্ৰতি প্ৰেম আমাক দেখাইছে,
এই প্ৰেমটো আমাৰ হৃদয়ত প্ৰতিষ্ঠা হ'ব লাগিব। একাদশ স্কন্ধত এতিয়া উদ্ধৱে কৃষ্ণক কৈছে যে তোমাৰ আদেশ শুনিলো আৰু মই উঠিলো, তুমি মোক এৰি যাবাগে, কিন্তু তুমি যিটো কোৱা হে মোৰ স্বামী সেইটো সত্য, তুমি কোৱাটো মই মানিলো। হাত দুখন এনেকে জোৰ কৰিলে, প্ৰণাম কৰিলে, তুমি মোৰ প্ৰাণ, তুমি মোৰ আত্মা, তুমি মোৰ ঈশ্বৰ, তুমি মোৰ পৰা ভিন্ন নহয়, তুমি মই অভিন্ন। কি কৰিছে? এবাৰ দুবাৰ নহয়, হে কৃষ্ণ, হে কৃষ্ণ, তুমিয়েই মোৰ ঈশ্বৰ, তুমিয়েই মোৰ মালিক, তুমিয়েই মোৰ স্বামী, তুমিয়েই মোৰ সৰ্বস্ব। 7 বাৰ প্ৰদক্ষিণ কৰিছে। কিয় 7 বাৰ ঘূৰিব লাগে? কৃষ্ণ উদ্ধৱে কিয় 7 বাৰ প্ৰদক্ষিণ কৰিলে? কি তত্ত্ব আছে তাৰ? 7টো কি? এই সপ্তাহৰ দিন 7টা, আমি প্ৰত্যেকে 7 দিনীয়া, হয়নে? আমাৰ দেহাটো কেইদুৰবীয়া? 7 দুৰবীয়া, 7টা বৰণ আছে, হয়নে? পাতাল কেইখন আছে? 7খন আছে। স্বৰ্গ কেইখন আছে? 7খন আছে, হয়নে? এই 7বিলাকত কৃষ্ণ আছে। সেইটো কাৰণে তোমাৰ স্বৰ্গ সুখৰ আনন্দতকৈও শ্ৰেষ্ঠ তুমি মোৰ ভগৱান, এই বুলি এপাক ঘূৰিছে। এই জগতত কেৱল তুমিয়েই আছা, সকলোতে তুমিয়েই থাকা, তোমাৰ ব্যতিৰেকে ইয়াত কোনো নাই, এই বুলি কৈ এপাক ঘূৰিছে, দুপাক, হয়নে? য'ত তুমি আছা তাতেই মই আছো, মই য'ত আছো তুমি তাত নাই, তুমি য'ত থাকা তাত মই থাকো। বোলে কিয়? তুমি মোৰ মালিক আৰু মই তোমাৰ দাস, এই বুলি কৈ আকৌ এপাক ঘূৰিছে, হয়নে? 7 পাক ঘূৰি 7টা সংকল্প লৈছে। শেষৰ পাকটোত উদ্ধৱে কি সংকল্প লৈছিলে? হে মোৰ প্ৰাণৰ কৃষ্ণ, য'ত তোমাৰ ভাগৱত থাকিব, য'ত তোমাৰ ভকত থাকিব, তোমাক মই তাতেই পাম, তোমাক মই তাতেই চাম, আৰু মই তোমাক তাতেই সেৱা কৰিম। এইটো উদ্ধৱে কৰা 7 নম্বৰ প্ৰদক্ষিণ আছিলে, যিটো আজি আপোনালোকে কৰিছে। সেইটো কাৰণে ভগৱানৰ লগত আমাৰ সম্পৰ্কটো সুদৃঢ়, সবল আৰু অত্যন্ত ভক্তিপূৰ্ণ হ'ব লাগিব। বাহিৰত বিচাৰি ফুৰিলে ভগৱানক পাম জানো? ভিতৰতে চাবলৈ শিকাই দিছোঁ, চাই ল'ব। আপুনি যেতিয়া উশাহ লয়, বতাহৰ ঈশ্বৰজন আপোনাৰ ভিতৰলৈ যায়, আপুনি যেতিয়া উশাহ এৰি দিয়ে, প্ৰাণৰূপী ঈশ্বৰজন বাহিৰলৈ ওলাই আহে। সেইটো কাৰণে কি বুলি কৈছে ভগৱান কৃষ্ণই গীতাত অৰ্জুনক? কি বুলি কৈছে? যে মই সকলোতে আছো, মোত কিন্তু সকলো নাই। কৃষ্ণ সকলোতে আছে, কিন্তু কৃষ্ণত সকলো নাই। তাৰ প্ৰমাণ আমাৰ এই পঞ্চভূতৰ দেহাটোত তেওঁ শ্বাস নিশ্বাস হৈ অহা যোৱা কৰি আছে। আমি দেখিছো জানো? অনুভৱ কৰিব পাৰিছো জানো? কিয়? তেওঁ সকলোতে আছে, কিন্তু নাই। কিয়? আমাৰ অনুভৱ নাই। যদি অনুভৱ নাই তেতিয়াহ'লে নাই, যদি অনুভৱ আছে তেতিয়াহ'লে আছে। প্ৰাণৰ বান্ধৱ অৰ্জুনে কৃষ্ণক কৈছে, তোমাৰ এইটো কথা মই একেবাৰে বুজি পোৱা নাই, তুমি সকলোতে আছা, অৰ্থাৎ তোমাত সকলো নাই। এইটো কেনেকুৱা কথা, হয়নে বাৰু? আমাৰ প্ৰাণটো এই জীৱন থকালৈকে থাকিব, হয়নে নহয়? এই জীৱনটো যেতিয়া গুচি যাব, তেতিয়া আৰু আমাৰ ইয়াত প্ৰাণটো নাথাকে। সেইটো অৰ্থ। তেওঁ সকলোতে আছে, কিন্তু সকলোতে কৃষ্ণ নাই।
গতিকে আমি অনুভৱ কৰিব পাৰিব লাগিব ভগৱানক। উদ্ধৱে কান্দি কান্দি স্তুতি কৰিছে যে তোমাৰ আটাইতকৈ দুৰ্লভ বস্তুটো কি জানিলো মই, হে কৃষ্ণ। বোলে কি তোমাৰ আটাইতকৈ দুৰ্লভ বস্তুটো তোমাৰ চৰণ দুখন। উদ্ধৱে কি বুলি কৈছে, তোমাৰ আটাইতকৈ দুৰ্লভ বস্তুটো তোমাৰ চৰণ দুখন, আৰু তুমি মোক তোমাৰ চৰণ স্পৰ্শ কৰিবলৈ দিছা, এইটো তোমাৰ কৃপা। ঋষিয়ে যোগীয়ে ধ্যান সাধনাটো তোমাক দৰ্শন নাপায়, কিন্তু হে কৃষ্ণ তুমি ইমানেই এই উদ্ধৱৰ প্ৰতি দয়াশীল, তুমি অন্তিম সময়তো মোক দেখা দিছা, হয়নে বাৰু? গতিকে অন্তিম সময়ত আমি কাক দেখিব লাগিব? ভগৱান কৃষ্ণক দেখা পাব লাগিব। কৃষ্ণক কেনেকৈ দেখিম? ভকত বৈষ্ণৱক দৰ্শন পোৱাটো ঈশ্বৰ দৰ্শন। সেইটো কাৰণে আমি এতিয়াৰ পৰা ভকতৰ সংগ ল'ব লাগিব। ভকতৰ সংগ নহ'লে, সৎসংগ নহ'লে ভগৱানক কেতিয়াও পাব নোৱাৰি। উদ্ধৱ ভগৱান কৃষ্ণৰ এজন ভকত। এই ভকতজনক ভক্তি আৰু শ্ৰদ্ধা কৰিলে ভগৱান কৃষ্ণ সন্তুষ্ট হয়। সেইটো কাৰণে উদ্ধৱক ভগৱান কৃষ্ণই প্ৰাণৰ বান্ধৱ বুলি কৈছে। কৃষ্ণ ও ৰাম কৃষ্ণ উপদেশে জানিল নিশেষে, ঐদাবি পৰম জ্ঞান, তথাপি কৃষ্ণক এৰিবে খোজনেতে, যেন ফুটি যায় প্ৰাণ, ভিতৰ সন্তাপ দেখি কৃপাময়, নয়ন ভৈল সজল, উদ্ধৱক ধৰি প্ৰবোধ বোলনেত, তেজিও আবেবিক। কৃষ্ণক এৰি উদ্ধৱ থাকিব নোৱাৰে। কৃষ্ণ ক'ত থাকে উদ্ধৱে এইটো ধৰিব লাগিব, জানিব লাগিব, বুজিব লাগিব, হয়নে? দেৱঋষি নাৰদে যেতিয়া গোকুল ধামলৈ আহিছিলে কি হৈছিলে? যেনিয়ে চাই তেনিয়ে কৃষ্ণকে দেখে। গৌবৎসবিলাকো কৃষ্ণ, তিন গৰু লতিকাবিলাকো কৃষ্ণ, বিৰিখবিলাকে কৃষ্ণৰ ৰূপত তেওঁলৈ চাইছে, হাঁহিছে, হয়নে বাৰু? এতিয়া নাৰদ আচৰিত হৈ গৈছে, কি কথা? যেনিয়ে চাওঁ তেনিয়ে কৃষ্ণই হাঁহি থাকে অকল। কি কৰিলে? চকু দুটা মুদি ল'লে। এই কৃষ্ণ মায়া নেকি এইটো? চকু দুটা মুদি দিয়াৰ লগে লগে কৃষ্ণ সন্মুখত ৰৈ দিলেহি। বোলে এইটোহে ডাঙৰ কথা। বোলে কি? চকু মেলি থাকোঁতে চবতে দেখা পাইছিলো, চকু দুটা মুদি দিলৰ সন্মুখতে কৃষ্ণক দেখা পালো, হয়নে বাৰু? নাৰদে সকলোতে কৃষ্ণক দেখে। কিয়? নাৰদৰ হৃদয়ত কৃষ্ণ বহি আছে। যাৰ হৃদয়ত ভগৱান কৃষ্ণ বহি থাকিব তেওঁ সকলোতে কৃষ্ণক দেখা পাব। সেইটো কাৰণে আমি আমাৰ হৃদয়ত কৃষ্ণক বহুৱাব পাৰিব লাগিব। কেনেকৈ বহুৱাব হৃদয়ত কৃষ্ণক? ভগৱান কৃষ্ণক
আমি হৃদয়ত যদি বহুৱাবলৈ হয় তেতিয়াহ'লে আমি কৃষ্ণৰ নাম বুলি অ' মাধৱে বুলন্দ মুক কৃষ্ণ 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 বুলি মানে স্বামী লক্ষ্মী কি আমাৰ এই পঞ্চভূতৰ দেহাটো এই দেহাটো পুৰুষ নাৰী আমি ভাগ কৰিহে লৈছোঁ হয়নে নহয় স্ত্ৰী পুৰুষ ভাগহে এইটো এটা হয়নে নহয় কিন্তু আমাৰ দেহাটো পঞ্চভূতৰ সকলোৰে সেইটো কাৰণে এই দেহটো লক্ষ্মী স্বৰূপা এই দেহটোৱে কাক সেৱা কৰি থাকিব লাগে স্বামী হয়নে এই দেহটোৰ স্বামী কোন এই দেহটোৰ স্বামী কৃষ্ণ আত্মা হয়নে সেইটো কাৰণে আমি কি বুলি মাতিব লাগে মাধৱ মাধৱ বোলে কি এই মোৰ মায়াময় দেহটোৰ মালিক তুমি তেওঁক মালিক বুলি আমি বুজি নাপালোঁ মাধৱ বুলি যদি মাতি দিওঁ ভিতৰত বহি থাকোঁতে হাঁহি দিব বোলে কিয় এওঁ বেলেগক নাই মতা মোক মাতিছে এইজন মাধৱ ৰূপী আত্মা কৃষ্ণই কি বুলি উদ্ধৱক কৈছিলে যে যিজনে কৃষ্ণ 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 বুলি সদায় মোক স্মৰণ কৰে কৃষ্ণ 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 বুলি সদায় যিজনে মোক স্মৰণ কৰে বোলে সেইজনক মই বোকা পানীত থকা পদুম ফুল বাহৰ দৰে বোকা আৰু পানী দুখ কষ্ট অজ্ঞান অবিদ্যা সুখ সন্তাপ এই সমস্তবিলাকৰ পৰা মই উদ্ধাৰ কৰোঁ যিদৰে পদুম ফুল বা বোকা পানীতে থাকিও সূৰ্যৰ ফালে মুখ কৰি থাকে বোলে কিয় মই তেওঁক উদ্ধাৰ কৰোঁ কিয় মোৰ নাম ললি সেইটো কাৰণে উদ্ধৱক কি বুলি কৈছে যে তুমি কান্দিব নালাগে মোৰ এটা সম্পত্তি আছে কাকো নিদিলোঁ কৃষ্ণৰ সম্পত্তিটো 16,108 গৰাকী মহিয়সী বাদ্য আছিলে কাকো নিদিলে কালে সাঁচি থৈছে উদ্ধৱলে সাঁচি থৈছে ভাৰ্যাতকৈও বেছি প্ৰেম ভকতত কৃষ্ণ সেইটো কাৰণে উদ্ধৱক এতিয়া ক'ব হে উদ্ধৱ মোৰ পাদুকাযোৰ লৈ যাবা ভগৱান কৃষ্ণৰ পাদুকাযোৰ লৈ যাবা কৃষ্ণৰ পাদপদ্মত কি আছে অ হৰি ভক্তি সৰোবৰে সন্তোষয় অমৃত জলে কৃষ্ণ পাদ পদ্ম প্ৰকাশ হে ৰাম নাম ৰাজহংস হে চানি আৱাৰাব কৰে হে শুনি আতি কৌতুক মিলয় উদ্ধৱক কৃষ্ণৰ পাদুকাযোৰ দিছে এই পাদুকাযোৰৰ তত্ত্বটো কি এই পাদুকাযোৰ সদায় অৱস্থান কৰি থাকে ক'ত এটা সৰোবৰত কি সৰোবৰ হৰি ভক্তি সৰোবৰ
যিজনৰ মনত মোৰ এই পাদুকাৰূপী চৰণত একান্ত শৰণ, কথাখিনি খুব গভীৰকৈ বুজি লওক দেই, এইখিনি শৰণৰ তত্ত্ব, যে যি মোৰ চৰণত পাদুকাৰূপী মোৰ এই দুখন চৰণত সুদৃঢ় বিশ্বাসেৰে কায় বাক্য মন অৰ্পণা কৰি আশ্ৰয় লৈছে, বোলে কি তেওঁ হৃদয়খন মই এটা হৰিভক্তিৰ সৰোবৰলৈ ৰূপান্তৰ কৰোঁ। বোলে কিয়? নহ'লে মানুহ একো খালে সন্তুষ্ট নহয়, একো পালে সন্তুষ্ট নহয়, একো লৈ সন্তুষ্ট নহয়। মানুহৰ অকল অসন্তুষ্টিয়ে অসন্তুষ্টি, হয়নে নহয়? হৰিভক্তি কৰাৰ লগে লগে অসন্তুষ্টিবিলাক আঁতৰ হৈ যাব। বোলে কিয়? হৰিভক্তি সৰোবৰে সন্তোষৰূপী অমৃত জল আছে, তাত সন্তোষ অমৃত জলে হৰিভক্তি সৰোবৰে সন্তোষ অমৃত জলে কৃষ্ণ পাদ পদ্ম প্ৰকাশ হয়। কৃষ্ণৰ পাদ পদ্ম যিজনৰ মনত সন্তুষ্টি নাই, যিজনে অকণমানতে কান্দে, অকণমানতে হাঁহে, চঞ্চল, যিজন ধীৰ স্থিৰ নহয়, হয়নে? সেইজনত কৃষ্ণ সন্তুষ্ট নহয়। আমি ইমান ধূপ ধূনা দি পূজা পাতল কৰিলেও ঈশ্বৰ সন্তুষ্ট নহয়। শিশু এটাই বালি অকণমান গোটাই তাত ফুল এপাহ দি দিয়ে, ভৰি লাগিলে ভৰি বিষ হয়, তাক কিয় ইমান সন্তুষ্ট? অকণমানি শিশুটোত ঈশ্বৰ কিয় ইমান সন্তুষ্ট? সিহঁতৰ হৃদয়খন হৰিভক্তিৰ সৰোবৰ হৈ থাকে, কাৰো প্ৰতি কপট নাই, মায়া নাই, ভেদ নাই, জেদ নাই। চকলেট এটা পালে গোটেই পৃথিৱীখন পোৱা নিচিনা আত্মসন্তুষ্টি আছে। তাত কি আছে? কৃষ্ণৰ পাদ পদ্ম আছে। গতিকে আপোনালোকেও সৰ্বদা সন্তুষ্ট হৈ থাকিবলৈ অভ্যাস কৰিব। নিজৰ স্বামীক ভগৱান জ্ঞান কৰিব। স্বামীৰ দুখ নাচাব, সদায় গুণবিলাক চাব, তেতিয়াহে সুখী হ'ব পাৰিব। নহ'লে কলিকালৰ স্বামীসকলো অলপ ভয় লগা আকৌ। পিতে বুলি ভয়ো লাগে। নহয় বাৰু? কলিকালৰ স্বামীসকলো ভয় লগা। নিজৰ ভাৰ্যা থাকোঁতেও আকৌ কি কৰে? অন্য ভাৰ্যাৰ ফালে চায়, হয়নে? সুৰসু তৰুণীৰ লগত বিয়া নাই পতা বুলি পৰিচয় দিয়ে কলিকালৰ স্বামীসকলে, হয়নে নহয়? এই মিছা কথা নহয়, সঁচা কথা, হয়নে নহয়? কিয় তেনেকুৱা হৈছে? হৃদয়ত কৃষ্ণ প্ৰেম নাই। যাৰ হৃদয়ত কৃষ্ণ প্ৰেম থাকিব, সেইজন পুৰুষে নিজৰ ভাৰ্যাগৰাকীক লক্ষ্মীক জ্ঞান কৰিব। বেয়া ব্যৱহাৰ কৰাটোতো দূৰৰ কথা, বেলেগলৈ নাচায়ো। কিয় নাচাব? কিয় চাব? তেওঁৰ নিজৰ আত্মবিশ্বাস আছে ভগৱানৰ ওপৰত। সেইটো কাৰণে আমাৰ অসমীয়া সমাজত এটা নিয়ম আছিলে, বিয়া পতাৰ আগতে শৰণ দিবলৈ পঠিয়াই ঠেলি হেঁচি, হয়নে নহয়? ঠেলি হেঁচি পঠিয়াই দিলে, শৰণ লৈ ল'লে, মদো নেৰিলে, মাংসও নেৰিলে, বেয়া খঙো নেৰিলে, যোৱা আড্ডা একো নেৰিলে। নামত শৰণ ল'লে দৰৱে কাম দিব জানো? নিদিয়ে, হয়নে? যিটো জনে শুদ্ধভাৱে হৰিত শৰণ লয়। হৰি ভক্তি কৰিবলৈ আমি শুদ্ধভাৱে শৰণ ল'ব লাগিব। ভাগৱত এইটো কাৰণেই শ্ৰৱণ কৰিব লাগে, ভাগৱত এইটো কাৰণতে কীৰ্তন কৰিব লাগে। ভাগৱত শুনিলে বেয়া চৰিত্ৰৰ এই স্বামীবিলাক সৎ হ'ব, বেয়া স্বভাৱসুলভ নাৰীসকল দেৱী সদৃশ হ'ব, ভগৱানলৈ ভয় কৰিব।
সেইটো কাৰণে গুৰুজনাই আমাক ইমান কষ্ট কৰি দশম দিছে। ভাগৱতৰ এটা নাম দশম। দশম স্কন্ধটোকো দশম বুলি কয়, কিন্তু ভাগৱতৰ 10টা লক্ষণ আছে, সেইটো কাৰণে ভাগৱত শাস্ত্ৰ ভাগক দশম বুলি কয়। এতিয়া এই দশম শাস্ত্ৰত নেদেখা ঈশ্বৰজনক দেখুৱাই দিছে। কোনে? উদ্ধৱ মহন্তই। এইজন ঈশ্বৰে আমাক ভজিবলৈ উপায় দেখুৱাই দিছে। হে ৰাউধৱ, এই আমাৰ দুইখানি এই খৰমলৈ যাহা, এই কৰা শোকপ ৰিহাৰ ৰামক আনিবলৈ ইমান যত্ন কৰিছিলে। আনিব পাৰিছিলে জানো? ঘৰতে বনবাসৰ পৰা ৰামক ঘূৰাই আনিব পাৰিছিলে জানো? নাই পৰা। ৰামৰ পৰা কি আনিছিলে? পাদুকাযোৰ আনিছিলে। ৰামে কি বুজাইছে? ৰামে পাদুকাযোৰৰ যোগেদি কি বুজাইছে? ইমান শোকত ব্যাকুল হৈ কান্দি থকা মোৰ প্ৰাণৰ ভাতৃ ভৰত, যদি মই নাযাওঁ মোৰ পিতৃৰ দৰে মৃত্যু হৈ যাব। ভৰতে ৰামক কিমান ভাল পায়। আহিয়ে কান্দি কান্দি কৈছে, মোক ৰাজপথ নালাগে, মই ৰজা নহওঁ, মোক মোৰ ভাতৃ ৰামকহে লাগে। হয়নে বাৰু? কান্দি কান্দি স্তুতি নদী কৰি কৈছে, হে ৰাম, তুমি বনবাস ল'ম বুলি ক'লা, ল'লা, কিন্তু এতিয়া মোৰ তুমি ইচ্ছাটো কৰিবা, তুমি অযোধ্যালৈ ঘূৰি গ'লা। ৰামে কি কৰিলে? মই যোৱা নোযোৱাৰ মাজত একো পাৰ্থক্য নাথাকিব ঘৰত, তুমি মোৰ পাদুকাযোৰ লৈ যোৱা। ভৰতে কি কৰিলে? ৰামৰ পাদুকাযোৰ সিংহাসনত বহুৱাই দিলে। হয়নে বাৰু? উদ্ধৱক কৃষ্ণই কি দিছে? পাদুকাযোৰ দিছে। বুজি পাইছেনে বাৰু? কি কাৰণে জানেনে? পদত বিষ্ণু থাকে। পদে বিষ্ণু। পদত বিষ্ণু থকাৰ কাৰণেই বিষ্ণু কি? সত্য, শুদ্ধ আৰু সনাতন। বৰ ডাঙৰ কথা এটা কৈছোঁ, শুনি লওক। এই যে কৃষ্ণৰ যে পাদপদ্ম আমি স্মৰণ কৰিব লাগে, হৃদয়তে পাদপদ্মৰ অনুভৱ কৰিব লাগে, তেতিয়া কি হয়? আমাৰ ৰোগ ব্যাধি অপায় অমংগল চব দূৰ হয়। এইটো শৰণ ভজনৰ তত্ত্ব। এতিয়া কি কৰিছে? উদ্ধৱে শিৰত যেতিয়া কৃষ্ণৰ পাদুকাযোৰ লৈ ল'লে, আগে আগে কৃষ্ণ গৈ থকা দেখিছে। শিৰত যেতিয়াই উদ্ধৱে কৃষ্ণৰ পাদুকাযোৰ লৈ ল'লে, কৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'ল। উদ্ধৱে যেতিয়া কৃষ্ণ কৃষ্ণ নাম লৈ যেতিয়া বদৰিকা আশ্ৰমলৈ গৈছে, তেওঁ আগে আগে কৃষ্ণ গৈ আছে। চৰণৰ নুপুৰ ৰুণ জোন বাজি আছে। উদ্ধৱে তেতিয়াহে গম পাইছে যে কানায়ে মোক পাদুকাযোৰ কিয় দিছিলে। সেইযোৰ শিৰত লোৱাৰ লগে লগে সন্মুখত কৃষ্ণ প্ৰকাশ হৈ দিলে। সেইটো কাৰণে আমাৰ শৰণ ক'ত? ৰামৰ চৰণত শৰণ লৈলো, অ হৰি নাৰায়ণ। ৰামৰ চৰণত শৰণ। ৰাম কি? পৰমাত্মা। পৰমাত্মাৰ চৰণত আশ্ৰয় ল'লে আমি জীৱ আত্মাবিলাক উদ্ধাৰ পাওঁ।
পৰমাত্মাত শৰণ ল'লে কি হয় এই বিফল এটা দেহলৈ অহা পাপী দেহ এটালৈ অহা এই জীৱনটো পুণ্যৱান হৈ যায় সেইটো কাৰণে ৰামৰ চৰণত শৰণ লৈলেও মানৱী জনম সাম্ফল কৰিব এইটো জনম নহ'লে বিফল হ'ব হয়নে বাৰু পৰিয়ালত কাজিয়া কৰি থাকোঁতে শেষ হ'ব নতুনকৈ বিয়া পতা দম্পতীসকলৰ সংসাৰ যেতিয়ালৈকে ঠিকেই থাকে মানুহগৰাকীয়ে ডাঙৰকৈ কথাও ক'ব নোৱাৰে মানুহজনক মাতিবলৈ হ'লেও ওচৰৰ পৰা গৈ মাতিব লাগে মাতটো সৰু কিন্তু তেওঁ ল'ৰা বা ছোৱালী যেতিয়া দুবছৰীয়া হ'ব তেখেতৰ মুখখন একদম বাঁহৰ টকা নিচিনা হৈ থাকে চাবচোন চিঞৰোতে সন্তানক চিঞৰোতে হয়নে নহয় বাৰু হা এই সংসাৰী জীৱবিলাকক মাত নাথাকিলেও মাত ডাঙৰ কৰি দিয়ে কিয়ে আমাৰ সংসাৰখনে সেইটো কাৰণে সংসাৰখনক কি বুলি কৈছে বিষময় বিষয় বুলি কৈছে এইখন বিষময় দুখময় তাপময় আৰু চান্তনাময় যদি কেনেবাকে অকণমান স্বামী স্ত্ৰীৰ মাজত অবিশ্বাসৰ পোক এটা সোমাই গ'ল হয়নে বাৰু সেয়া সংসাৰ শেষ হয় নহয় সেয়া হৈ আছে নে নাই মাজে মাজে হয়নে বাৰু সংসাৰৰ বিকাৰবিলাক কিয় ইমান বেছি হৈছে মানুহ বেছি ভোগী হৈছে মানুহ বেছি স্বাৰ্থপৰ হৈছে মানুহৰ হৃদয় নিৰ্মল হোৱা নাই ধন সম্পদ ঐশ্বৰ্য বিভূতি বহাৰ লগে লগে মানুহৰ হৃদয়বিলাক পাষাণ হ'বলৈ লৈছে সেইটো কাৰণে ৰোগ ডাঙৰ ব্যাধি ডাঙৰ ঘৰ ডাঙৰ বহুত ডাঙৰ থাকিবলৈ মানুহ নাই হয়নে যাৰ মানুহ দেই তাৰ থাকিবলৈ ঘৰ নাই ইয়া ঈশ্বৰৰ সৃষ্টি এই সৃষ্টিখনকে চাই ঈশ্বৰে আনন্দ কৰে উদ্ধৱে এটা বস্তুৱে বাছি ল'লে হে কৃষ্ণ মই বাছি ল'লো তোমাক তুমি বৈকুণ্ঠলৈ গ'লা আৰু তুমি মোক তোমাকেই দি থৈ গ'লা কি দিলা তোমাৰ পাদুকাযোৰ দিলা ভকতৰ পাদপদ্ম মাত্ৰ ভগৱানৰ পাদপদ্ম স্মৰণ কৰাটো ভগৱানৰ পাদপদ্ম সেৱা কৰিবলৈ পোৱাটো এয়া ঈশ্বৰৰ লগত একাত্ম হ'ব পৰাৰ এটা উপায় ভাগৱতৰ একাদশ স্কন্ধ উদ্ধৱ মহন্তই কৃষ্ণৰ ভক্তিটো পাই গ'ল কৃষ্ণক পোৱা আৰু কৃষ্ণৰ ভক্তিটো পোৱা পাৰ্থক্য আছে কৃষ্ণ প্ৰাপ্তিতকৈও শ্ৰেষ্ঠ কৃষ্ণ ভক্তি পোৱাটো সেইটো কাৰণে ভক্তিক কি বুলি কৈছে ৰসময় বুলি কৈছে ৰসময় মাগহু ভকতি আটাইতকৈ ৰসময় বস্তুটো হ'ল ভকতি আৰু আটাইতকৈ শ্ৰেষ্ঠ ভকতি হৰিত ভকতি কৃষ্ণত ভকতি কৃষ্ণত ভকতিতকৈ আৰু শ্ৰেষ্ঠত বেলেগ নাই ভাগৱত ভগৱান নিজেই হৈছে তেওঁ অনন্য ৰূপ কথা ক'লে বেদ হয় গীত গালে গীতা হয় হয়নে বাৰু আৰু তেওঁ গুঞ্জক লীলা প্ৰণয়ন কৰি দিলত ভাগৱত হৈছে সেইটো কাৰণে আমি এই শাস্ত্ৰভাগে আমাক একান্তভাৱে কৃষ্ণক ভক্তি কৰিবৰ কাৰণে যি সুন্দৰ উপদেশ আমাক আগবঢ়াইছে আজি ইয়াৰ পৰা ওলাই যোৱাৰ পাছত পাহৰি থাকিলে নহ'ব ৰাতিপুৱা শুই উঠি বিচনাৰ পৰা নামি হাতযোৰ কৰি ভগৱন্তক কৃষ্ণক স্তুতি কৰিব লাগে মুখ ধুবই নালাগে আগতে তেওঁৰ চৰণখন হাত দুটা নমস্কাৰ কৰি হৃদয়ত অকণমান ধ্যান কৰিব লাগে হে কৃষ্ণ এই দুটা চকু যেতিয়াই মই মেলি দিম
যেনিয়েই চাওঁ তেনেই তোমাক দেখা পাব লাগিব। চৰ্তটো কি? তোমাক দৰ্শন পোৱা হয়নে বাৰু? মই যেতিয়া মুখেৰে কিবা কম তাত তোমাৰ গুঞ্জক থাকিব লাগিব। ভগৱানক আমি ক'ব লাগিব, ভগৱানক আমি প্ৰতিক্ষণতে হৃদয়ত অনুভৱ কৰিব লাগিব। ভগৱত প্ৰেমে কি কৰে? আমাৰ ৰোগ ব্যাধি দূৰ কৰে, আমাৰ অপায় মংগল দূৰ কৰে, আৰু লগতে আটাইতকৈ বেছি বেয়া বস্তু এটা দূৰ কৰে, সেইটো হ'ল অহংকাৰ। ভগৱন্তত ভকতি হ'লে ভগৱন্তই কৃপা কৰি অহংকাৰবিলাক আঁতৰ কৰি দিয়ে। নম্ৰ হয়, ভদ্ৰ হয়, সহনশীল হয়, ধৈৰ্যশীল হয়, দৃষ্টিটো অলপ বেলেগ হৈ পৰে। সেইটো কাৰণে ভগৱান কৃষ্ণৰ দৃষ্টিটো কি? কমল নেত্ৰ, পদুমৰ পাহি নিচিনা বোলে চকু দুটা। এই পদুম ফুলৰ পাহিটোৰ কথা কোৱা নাই, পদুমৰ পাহিটোৰ অৰ্থ আছে। পদুম ফুলৰ পাহিত যদি পানী দি দিয়ে কি হ'ব? তললৈ গৈ পৰিব, হয়নে? যাৰ দৃষ্টিত একো বস্তুৰ প্ৰতি কাম ভাৱ নাই, সেয়া কমল নেত্ৰ। গতিকে আমাক তুমি নিষ্কাম ভাৱনা দিবা প্ৰভু। কোনো কামনা বাসনাযুক্ত দুৰ্গন্ধময় আসক্তিযুক্ত বেয়া বস্তু তুমি আমাক নিদিবা। যিদৰে তোমাৰ দৃষ্টিটো অমৃত আছে, আমিও যাতে তোমাৰ অমৃতত্বকে যাতে দৰ্শন কৰিবলৈ পাওঁ। উদ্ধৱ মহন্তই ভগৱান কৃষ্ণৰ পাদুকাযোৰ শিল আৰু কৃষ্ণক পোৱাৰ যিটো আনন্দ, সেই আনন্দটো তেওঁ হৃদয়ত অনুভৱ কৰিছে যে তুমি মোৰ পৰা কেতিয়াও বিচ্ছেদ হ'ব নোৱাৰা। আমিও সেইটো অনুভৱ কৰিব লাগিব। আমি ভগৱানক ক'ব লাগিব, হে মোৰ হৃদয়ৰ দেৱতা, যেতিয়ালৈকে মোৰ জীৱন থাকিব, প্ৰাণ থাকিব, তুমি মোৰ পৰা কেতিয়াও বিচ্ছেদ হ'ব নোৱাৰা। কৃষ্ণ তুমি নাথাকিবা কৃষ্ণৰ সুদেৰে আদেশ শুনিয়া উঠিলা আকুল দোকানে খৰম মাথাত বান্ধিয়া পুনঃ প্ৰণামিলা পৰি কীৰ্তনে জলি ধৰি পাছে পাছ ভৰি ধীৰে ধীৰে জানে তলহৰি হৰি চাৰি গয়া কৃষ্ণৰ মুখ কচাই ভোকে মাৰে ফুলে হা কৃষ্ণ বুলি অপাৰত দুখে ও
হাত তুলে চলা চলা বুলি চেঞ্চনত আতিমা ধবে কৃষ্ণৰ সুদেহ আদেশ শুনিয়া উঠিলা দুনাই উধবে ঈশ্বৰ প্ৰভু নাম শুনি পুনৰপি উঠি আখি মুখ মচি কৃষ্ণক নিৰেখি তমোময় দেখি চলি জান তপাছে গুচি পাদুকাজুৰ শিৰত লৈ উদ্ধৱে কৃষ্ণৰ চৰণত ধৰি আকৌ হিয়ালি হিয়ালিকে কান্দিছে। যেতিয়া উদ্ধৱে হাঁহে তেতিয়া কৃষ্ণক সন্মুখত সুন্দৰ দেখে আৰু উদ্ধৱে যেতিয়া কান্দি দিয়ে সন্মুখত কৃষ্ণক ক'লা ছাঁ এটা নিচিনা দেখে। কান্দিলে ছাঁটোৰ নিচিনা দেখে আৰু হাঁহিলে জ্যোতিৰ্ময় দেখে। উদ্ধৱে ভাবিছে মই যদি দুখ কৰোঁ তেতিয়াহ'লে কৃষ্ণই মোক দেখা নিদিব, আঁতৰি যাব। সেইটো কাৰণে কৃষ্ণক নিৰেখি তমোময় দেখি। তমোময় মানে কি? তমো মানে অন্ধকাৰ, মই মানে আন্ধাৰ ক'লা। কৃষ্ণক নিৰীক্ষণ কৰিছে কৃষ্ণ সমানে অদৃশ্য হৈ গৈ আছে, নেদেখা হৈ গৈ আছে। চৰণ দেখন্তে কোকয়ন নিৰোজালে প্ৰাণনাথ ভুলি দিয়া পৰন্ত নিধালে ৰাম কৃষ্ণ ৰায় ৰুণ চৰণ পদ্মক ধৰি দয়াৰ মাজ কৃষ্ণক স্মৰণেতে কান্দনতে কান্দন্তে ভৈলা দ্বাৰ কাৰবাজ প্ৰাণনাথ ভুলন্তে গাঁৱত অধিকে বুধাইছো কৃষ্ণৰ চেষ্টা চাহিবা কুপ্ৰতি অথাকিলত কোনেও সভাসদ মহাভাগৱত পদ মহন্তৰো কেনে দেখা দুখ
যাবে আশা ভালে ভালে অহুয়া জানতে কৃষ্ণর সনে মুখ এই ক্ষণে ক্ষণে আয়ু যায় তথাপি চেতনা নাই ও যাইবে লাগে ঘোড়া লোক জমর কি করে পাইবে জাত নাটক দেবে ও হরি বিনু ঘরবে ও রাম ভকতি বিহীন জিতু তার ধর্ম কর্ম জিতু হবে বৃথা শাস্ত্ৰৰ সন্মতে যি দেৱত কৰায়া তাৰো আছে মৃত্যু ত্ৰাস আন কৰা শিৱে মতে জানিবা বিশ্বাস কৰি দেৱতা হৰি অতাংক স্মৰে নিচাৰে ও সুখে এ শুনা গুণ সভাসদ এ দেন্ত আপোনাৰ পদ এ নাম মাত লৱ যে পৰমে মহাপাপী অনেক জাতি যাৰ নাম লইলে আতি চিনি দে তাৰ ঘোৰ কৰ্ম বনে হেন মাধৱ গতে যি আন দেৱতাক ভজি দেখিওনে দেখে কিনো অনে এই বাল্মীকি আছিলে চোৰ কৰি নেপাতে কঘোৰ এ দেখা দাসী তনৰ নাৰদ এ যাৰ নাম গুহি ভৈলন্ত পৰমৰিষি এ পাইলা সুখে মুকতে মহাপাপী হতামিন হিৰো নামে নিষ্কৰিল বৈকুণ্ঠত ভূতিলা বিমানে আশ্চৰ্যনৰে সংসাৰতা পতমৰে অহেন হৰি নাম মানে এ ব্ৰহ্মাৰ আদি কৰি দেৱ ঈশ্বৰ হৰি অধৰ্মৰ উপৰি নাজানা
বাপত মাৰিও মাৰি অন্ত কপলাও চাৰি অসবে ডাকি ওলা ৰাম যাতে আমাৰ মনটো কেতিয়াবা হতাশ নহয়। কিন্তু ইয়াতে সময় নষ্ট কৰি এইবোৰকে শুনি আছো, এনেকুৱা এটা ভাৱ যাতে আমাৰ মনলৈ নাহে। গুৰুজনাই ভাগৱতৰ পথ শ্ৰৱণ কৰাটো কিমান বেছি পুণ্য লাভৰ কথা, তথ্য উদাহৰণ আৰু অভিজ্ঞতা গোটেইখিনি আমি আমাৰ ভাগৱতত কি কৈছে যে হে সভাসদসকল, ভাগৱতৰ পথ শুনি আত্মাৰ আনন্দ পান কৰা, নহলে কি হব পৰমাত্মা কৃষ্ণৰ লগত থাকোতেও বৈকুণ্ঠলৈ যাবৰ সময়ত এই মহামহন্ত উদ্ধৱৰো দুখ আহিছে, কষ্ট আহিছে, মনত সুখ আৰু সন্তাপ পাইছে। গতিকে আমাৰ এই নৰৰূপী জীৱবিলাকক আমাৰ শিৰত এটা বস্তুৱে ধৰি আছে। কিহে ধৰি আছে? কাল, মৃত্যু। কাৰো গেৰাণ্টি নাই কেইদিন থাকিব, হয়নে? পৰীক্ষিতক এটা সীমাহে দিলে, 7 দিনত তক্ষক নাগে দংশন কৰিব। সেইটো সীমাত যে আমিও ঘূৰি থাকিব লাগিব, সেইটো কিন্তু আমি বুজি নাপাইছিলো। সেই 7টা দিনে সপ্তাহৰ 7টা বাৰ, 8 নম্বৰ বাৰ আছে জানো, হয়নে? গতিকে আমিহে দিনবিলাকক ছেকেণ্ডৰ পৰা মিনিট, মিনিটৰ পৰা ঘণ্টা, ঘণ্টাৰ পৰা বেলা, হয়নে? বেলাৰ পৰা দিবা ভাগ, নিশা ভাগ, এনেকে দিন ৰাতি সপ্তাহ মাহ পষেক, পষেক মাহেক বছৰ যুগ, এনেকে আমিহে ভাগ কৰি লৈছো। সময় সেই 7টা দিনেই সময়ৰ চকৰিটোত ঘূৰি আছে, আমিও ঘূৰি আছো তাত। এই চকৰিটোত ঘূৰি ঘূৰি আমি নিজক নিজে পাহৰি পেলাইছো, মৃত্যু যে আমাৰ লগত লাগি আছে। পৰীক্ষিতে ভাবি চাল, ঋষিৰ বাক্যটোতো বিফল নহয়। 7 দিনত যেতিয়া অভিসম্পাত দিলে তক্ষকে দংশন কৰিব বুলি, এই তক্ষকটো কাল আমাকো দংশন কৰি আছে, আমি গমেই পোৱা নাই। অন্তিম দিনাখন আহি এই কাল সৰ্বই আমাক চবকে দংশন কৰিব। সেইটো কাৰণে বেছি জেদ ভেদ চঞ্চল চপল হৈ লাভ নাই। প্ৰতিটো কথাকে সহজে ল'বলৈ শিকিব লাগিব, মৃত্যুটোকো সহজ কৰি ল'ব লাগিব। কি বুলি কৈছে? ক্ষণে ক্ষণে আয়ু যায়। কিমান মৰি আছে আমি শুনিয়ে আছো দেখোন, হয়নে? কিমানৰ জন্ম হৈ আছে, বাৰ্থডে খাই আছো দেখোন। 2টা কাম কৰি আছো, জন্ম হলে বাৰ্থডে আৰু মৃত্যু হলে একাদশ দিৱসৰ দিনা কাজ কৰ্ম, 2টা কৰি থকা নাই জানো? তথাপিতো আকৌ মৰিম বুলি ভয় লাগে কিয়? সেইটোৱে আমাৰ ডাঙৰ দুৰ্যোগ নহয় জানো? মৃত্যুটো ভয় কৰিব নালাগিব। মৃত্যু ভয় কোনে দূৰ কৰিব পাৰিব? ভাগৱত শাস্ত্ৰই দূৰ কৰিব পাৰিব, গীতা শাস্ত্ৰই দূৰ কৰিব পাৰিব, গুৰুজনে দূৰ কৰিব পাৰিব। বেলেগে মৃত্যু ভয় দূৰ কৰিব
নোৱাৰে পৰীক্ষিতে অভিসম্পাতৰ পৰা পৰিত্ৰাণ পাম বুলি ভাগৱত শুনিছিলে তেওঁ ভবাই নাছিলে ভাগৱত শুনিলে যে তেওঁ মৃত্যুৰ ভয়তে নাইকিয়া হ'ব হয়নে বাৰু গতিকে আমি বিশিষ্ট মৃত্যু লাভ কৰিব পাৰিব লাগিব যি ভাগৱত শ্ৰৱণ কীৰ্তন কৰে বিশিষ্ট মৃত্যু বোলে কেনেকে মৃত্যুক হাত পাউল দি মাতিব লাগিব তুমি আহা আৰু এই চৰবন্ধনৰ পৰা আমাক মুক্ত কৰি দিয়া মৃত্যুক যদি আহ্বান কৰা যায় মৃত্যু সুখকৰ হ'ব মৃত্যুৰ পৰা পলাবলৈ বিচাৰি হয় আইচিউ চেলাইন লৈ লৈ যদি থাকো মৃত্যু দুখদায়ক যন্ত্ৰণাময় কষ্টকৰ হ'ব সেইটো কাৰণে আপোন ঘাটি হৈহে মৰিব নালাগে সময় হ'লে সংকেত পালে নিজেই ক'ব লাগে ঐ এইবোৰ টনা আজোৰা কৰি কষ্ট নিদিবি বোলে কিয় আহিছিলোঁ যেতিয়া যাবই লাগিব ভালে ভালে যোৱাই ভাল পৰীক্ষিতক চান্স দিছিলে সুখদেৱ ভগৱানে হেৰা পৰীক্ষিত ভাগত যদি ভালকে বুজি পোৱা নাই মই তোমাক আকৌ 7 দিন ভাগত কম পৰীক্ষিতে কথাটো বুজি পাই গ'ল গুৰুজনে মোক আৰু 7 দিন জীয়াই ৰাখিব বিচাৰিছে কাৰণ 7 দিনৰ নবী সংবাদ আছে আৰু 7 দিন ভাগৱত শুনিলে তেওঁ মৃত্যু নহয় জানে তেওঁ পৰীক্ষিতে গুৰু ভগৱান শুকক কৈছে হে মোৰ ঈশ্বৰজন আপুনি মোক অমৃত পান কৰোৱাৰ পাছত মোৰ মনৰ সংশয় কেনেকৈ থাকিব মই নিজক চিনি পালো আপোনাৰ কৃপাত আপোনাৰ আশীৰ্বাদত মই আপোনাকো চিনি পালো আপোনাৰ কৃপাত মই ভগৱান কৃষ্ণকো চিনি পালো গতিকে হে মোৰ গুৰুজন মই এতিয়া দেখি আছো বোলে কি দেখিছো বোলে মোৰ দুৱাৰ মুখত তক্ষক ৰূপী কাল মৃত্যু বাহমনৰ ভাও ধৰি লৈ আছে সৰ্পৰ ৰূপত অহা নাই এজন বাহমনৰ ৰূপত আহিছে মোৰ ওচৰলৈ মৃত্যু বোলে আহোঁতে তক্ষক আছিলে মোৰ দুৱাৰ মুখত পোৱাৰ লগে লগে এই মৃত্যু বাহমন ৰূপলৈ গতি কৰিলে বোলে কিয় গুৰুৰ কৃপাত মোৰ ব্ৰহ্মজ্ঞান লাভ হ'ল পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হোৱাৰ কাৰণে সৰ্পৰূপী তক্ষক বাহমন ৰূপলৈ গতি কৰিলে আৰু গুৰু ভগৱান শুকক কৈছে আপুনি এতিয়া মোৰ সন্মুখৰ পৰা বিদায় লওক বোলে কিয় তক্ষকে মোক কৈছে গুৰু থাকিলে মই যাব নোৱাৰো গুৰু ঈশ্বৰ গুৰু তোমাৰ ৰক্ষক যদি তুমি মৃত্যু বিচাৰিছা তোমাৰ গুৰুক তুমি বিদায় দি দিয়া পৰীক্ষিতে শুকৰ দুখন চৰণত মস্তক ৰাখি সেৱা কৰি কৈছে হে মোৰ গুৰুজন জয়তে জয়তেই মোৰ জন্ম নহওক কিয় মই যাতে আপোনাৰ দৰে গুৰুৰ চৰণ সেৱা কৰিবলৈ পাওঁ মই যাতে ভগৱান কৃষ্ণৰ কুঞ্জ লীলা শ্ৰৱণ কীৰ্তন কৰিবলৈ পাওঁ এইবুলি পৰীক্ষিত মৌন হৈ বহি চকু দুটা মুদি দিছে আৰু পৰীক্ষিতৰ আত্মা ভগৱান কৃষ্ণত মিলি গৈছে তাৰ পাছতে তক্ষক আহিছে পৰীক্ষিতৰ চৰণত দংশন কৰিছে কিয় কালকো লাগে ভকতৰ চৰণৰ স্পৰ্শ হয়নে বাৰু সেইটো কাৰণে কাল আমাৰ আয়ু মায়া আমাৰ মৃত্যু কালটো হ'ল আমাৰ আয়ু মায়াটো হ'ল আমাৰ মৃত্যু সেইটো কাৰণে এই দুটা বস্তুৰ মালিকত আমাৰ শৰণ কৃষ্ণ কদে
বিনে শ্ৰেষ্ঠ দেৱ হি নাহি কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ শ্ৰেষ্ঠ দেৱ কৃষ্ণক কেনে বোলে কিয় আমাৰ আয়ুৰূপী কাল মালিক তেওঁ হয়নে আমাৰ মৃত্যুৰূপী মায়া এই মায়া তেওঁ ভাজ্যা সেইকাৰণে তেওঁ কি মায়াভূতি জন্ম হলে এদিন মৰিব লাগে অৰ্জুনে কৌৰৱক যেতিয়া বধিম মাৰিম বুলি ক'লে কৃষ্ণই যেতিয়া সুধিছে কাক মাৰিবা তুমি কাক মাৰিব পাৰা অৰ্জুনে কৈছে আমাৰ এই আত্মীয়বিলাকক জাতস্ৰহে ধ্ৰুৱ মৃত্য ধ্ৰুৱং জন্ম মৃতস্তা তস্মাৎ পৰিহাৰাৰ্থে নতুম সুসে তমোসি জাতস্ৰহি ধ্ৰুৱ মৃত্যু হে অৰ্জুন মোৰ অংশ জীৱ তুমি এই দেহটো পাই জন্ম ললা এইটোৱে তোমাৰ এটা সত্য পৰিচয় যিদৰে তোমাৰ জন্মটো সত্য পৃথিৱীত মই ডেট টাইম চব ছেট কৰি লিখি দিয়া আছে ভগৱানে মৃত্যুটো আমাৰ পৃথিৱীত লিখি দিয়ে সেইকাৰণে মৃত্যুৰ তাৰিখটো আমি নেদেখো হয়নে আৰু ক'ত গৈ মৰিমগে মৃত্যু হ'ব সেই স্থানখনৰ নামটো ক'ত থয় বোলে মই পদতে থাকো মই নিম তোমাৰ যেতিয়া মৃত্যু হ'ব তুমি নিজে যাব নালাগে মই নিম বোলে কিয় পদত বিষ্ণু মই নিজে আছো তুমি যাব নালাগে সেইটো কাৰণে চৰণেহে জানে মৰণৰ ঠাই চুচৰি বাগৰি তালৈকে যায় এই উদ্ধৱক কি দিলে পাদুকাযোৰ দিলে চৰণযোৰ দিলে হয়নে নহয় পদতে তেওঁ বাস কৰি আছে যিদিনাখন মৃত্যু হ'ব তাত নিপুৱাবগৈ আমাক সেইটো কাৰণে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে মৃত্যু ভয় নাথাকে কিয় মৃত্যু ভয় নাথাকে আপুনি যেতিয়া গম পাব যে মই তেওঁক মিছা কথা এটা কৈছোঁ তেওঁ যেতিয়া গম পাব যে এওঁ কোৱা কথাটো মিছা খুব ফূৰ্তি লাগে নে নালাগে বাৰু কোৱাজনে নিশ্চিত হৈ গৈছে যে তোমাক যিটো ক'লেতো মিছা কথা আৰু যিজনে শুনিলে যে সেইজনে একদম এইটো সম্পূৰ্ণ মিছা কথা কৈছে দুইজনে আনন্দ পালে নে নাপালে বাৰু হয় ন সেইটোৱেই মৃত্যুৰ আনন্দ সেইটোৱেই মৃত্যুৰ আনন্দ বোলে কি ভগৱানে আমাক কৈ আছে কি বুলি তুমি এখোজ দুখোজকে আহি আছা মোৰ ওচৰলৈ মৃত্যুৰ ওচৰলৈ তুমি আহি আছা সময় ৰূপত মই তোমাক মৃত্যুৰ ওচৰলৈ আনি আছো কিন্তু তুমি দুৰ্ভগীয়া জীৱ বোলে কিয় ইমান তোমাক কৃপা কৰাৰ পাছতো তুমি মোক এবাৰো স্মৰণ কৰা সেইটো কাৰণে সেইটো মিছাকে আমি দুইজনে জানো কোনে জানো আমি জীৱবিলাকেও জানো আৰু অন্তৰ্যামী ঈশ্বৰেও জানে যে আমি তোমাৰ কথা চিন্তা কৰা নাই আমি সংসাৰৰ কথাহে চিন্তা কৰি আছো হয়নে এনেই ভাও ধৰিছো ভাও ধৰা ভগৱতী
ভগৱান কৃষ্ণক কৰিলে নহ'ব অন্তৰ্যামী মন প্ৰাণ হৃদয় সমস্তখিনি দি নিষ্কাম ভাৱনাৰে হয়নে চকু পানী বোৱাই বোৱাই তেওঁক আমি স্তুতি কৰি ক'ব পাৰিব লাগিব কি মতে ভকতি কৰে ভগৱানক 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ গীতা ভাগৱত কীৰ্তন দশম ৰত্নাৱলী সমস্তখিনি অধ্যয়ন কৰাৰ পাছতো ভগৱানৰ ওচৰত আমাৰ সদায় অনুভৱ হ'ব লাগিব কি বুলি সত্য যুগত তোমাক হাজাৰ হাজাৰ লাখ লাখ বছৰ ঋষিসকলে তপস্যা কৰিছিল মহাবৈষ্ণৱ শিৱই সহস্ৰ বছৰ তোমাক উপাসনা কৰিছিল চাৰিকিদ্ৰই শিশু অৱস্থাৰ ৰূপ লৈ জনমে জনমে কেৱল তোমাকেই উপাসনা কৰিছে আমি তেওঁক উপাসনা কৰিব জানিছোঁ জানো হয়নে আমাৰ এইটো অনুভৱ হ'ব লাগিব যে হে ভগৱান তোমাক কেনেকৈ ভক্তি কৰিব লাগে আমি নাজানো আমি মোহমতি অজ্ঞানী তুমি নিজ গুণেই তুষ্ট হ'বা হয়নে বাৰু আৰু অজানিতে যদি আমাৰ কিবা অপৰাধ হৈছে তুমি ভকত বৎসল ভগৱান তুমি আমাৰ সমস্ত অপৰাধবিলাক মৰিখন কৰি দিলা ভাগৱত ভগৱান কৃষ্ণৰ অমৃত ৰূপ য'ত ভাগৱত কীৰ্তন হয় ভগৱান কৃষ্ণ তালৈ নামি আহে উদ্ধৱক সুধিছে যে য'ত মোৰ ভাগৱত কথা শ্ৰৱণ কীৰ্তন হ'ব মই তাতে গৈ বিৰাজমান হ'ম সেইটো কাৰণে আপোনালোকে ইমান একান্তপতীয়াকৈ এই ভাগৱত কথা শুনি থাকিব পাৰিছে নহ'লে 10 মিনিট একেৰাহে কাৰো কথা শুনি থাকিবলৈ মন নাযায় গতিকে আমিও বহুত আমনি নিদিওঁ অকণমান পাঠক এজন আহি আসন ভাগত বহক অকণমান সময় আমি জিৰণি লৈ ল'ম তাৰ পাছত আকৌ আমি ব্যাখ্যা আৰম্ভ কৰিম কৃষ্ণ সমাধান হওক ন আহিব